নৰেন শৰ্মা স্মৃতি পথাৰত বিজেপি যুৱ মৰ্চা যুৱ সন্মিলন অনুষ্ঠিত হয়। এই যুৱ মহোৎসৱত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক উপসভাপতিও গোলাঘাট জিলাৰ যুৱ মৰ্চাৰ প্ৰভাৰী ডক্টৰ নৰেন জ্যোতি হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত হয়। এই সভাত গোলাঘাট জিলাৰ যুৱ মৰ্চাৰ সভাপতি ৰাহুল বৰা, এই সভাৰ হাত ধৰে জাজত প্ৰতিম ভৰালী। এই সভাত বিশেষভাৱে উপস্থিত থাকে গোলাঘাট জিলাৰ বিজেপিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক সম্পাদিকা বিস্মিতা গগৈকে আদি কৰি ৰাজ্যিকৰ কাৰ্যকৰী সদস্য ডক্টৰ মৃদুল দত্ত আৰু পৰীক্ষিত দত্তকে আদি কৰি নেতৃত্ব উপস্থিত থাকে। আমি ভাৰতীয় জনতা যুৱ মৰ্চাই অসমৰ 126টা সমষ্টিতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ মণ্ডল সমিতি আৰু জিলা সমিতিৰ উদ্যোগত যুৱ সন্মিলন আমি অনুষ্ঠিত কৰিছোঁ। আমি গোলাঘাট জিলাৰ 3টা সমষ্টিতে ইতিমধ্যে যুৱ সন্মিলন অনুষ্ঠিত কৰিলোঁ। আজি আমাৰ দেৰগাঁও সমষ্টিত আছিলে। দেৰগাঁও সমষ্টিৰ যুৱ সন্মিলন এইকাৰণে বিশেষ যে ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক নাই। নথকা পাছতো আজি আপোনালোকে দেখা পাইছে যে সৰহসংখ্যক মানে 30 বছৰৰ তলৰ সৰহসংখ্যক প্ৰায় 1500 যুৱক যুৱতী আজি আমাৰ এই যুৱ সন্মিলনত উপস্থিত হৈছে আৰু এই এটা বৰ শুভ সংকেত আৰু বৰ উৎসাহজনক এটা সংকেত যে ভাৰতীয় জনতা পাৰ্টি দেৰগাঁও সমষ্টিত সৰহসংখ্যক যুৱক যুৱতী ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত আছে আৰু এটা কথা প্ৰতিস্ফলন কৰে যে এই যুৱক যুৱতীসকলে আশা কৰিছে যে আগন্তুক 2026 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থীয়ে 104 নং দেৰগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰিব, যিটো সমষ্টি অসমৰ 126টা সমষ্টিৰ ভিতৰতে অন্যতম পাঁচপৰা সমষ্টি হিচাপত গণনা কৰে বা লেখত লয়। সেই সমষ্টিটোক অসমৰ 3টা আটাইতকৈ উন্নয়নযুক্ত আৰু ডেভেলপ সমষ্টি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এজন ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক এই সমষ্টিটোৰ পৰা যুৱচামে বিচাৰে। আমিও দলৰ আগত সেই আবেদন জনাইছোঁ যে আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰাৰ্থী দেৰগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ দলে দিয়ে। আৰু এটা খুব শুভ লক্ষণ, আজি আপোনালোকে বিশ্বাস কৰিব যে মই এশখন মাৰ্চলে গুৱাহাটীৰ পৰা লৈ আহিছিলোঁ। আমাক ৰাহুল বৰা ডাঙৰীয়াই অৱগত কৰিছে 100জন যুৱক যুৱতীয়ে আজি যোগদান কৰিব, কিন্তু 100তকৈ বহু অধিক যুৱক যুৱতী যাৰ বয়স 25 বছৰ তলত এগৰাকী যুৱতীয়ে জইন কৰিছে। তেখেতৰ বয়স 18 বছৰ, কাৰোবাৰ 19 বছৰ, কাৰোবাৰ 20 বছৰ। এনেধৰণৰ যুৱক যুৱতীৰ যোগদানে এটা শুভ সংকেত দিছে যে এইবাৰ যুৱ শক্তিয়ে দেৰগাঁও সমষ্টিত অসমৰ 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি যুৱ শক্তিয়ে ভোট দি জয়যুক্ত কৰা সমষ্টিটোৱে হ'ব দেৰগাঁও সমষ্টি। আজি ভাৰতীয় জনতা যুৱ মৰ্চা গোলাঘাট জিলাৰ উদ্যোগত অসম প্ৰদেশ যুৱ মৰ্চাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতে যি ধৰণে যুৱ সন্মিলন অনুষ্ঠিত হৈছে, অনুৰূপ ধৰণে আজি দেৰগাঁও সমষ্টিটো ভাৰতীয় জনতা যুৱ মৰ্চা গোলাঘাট জিলা তথা আমাৰ দেৰগাঁও সমষ্টিৰ 4টা মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত যুৱ সন্মিলন অনুষ্ঠিত হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যপদ্ধতিৰ অংশস্বৰূপে এই কাৰ্যক্ৰম যদিও আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যুৱ শক্তি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আজি যোগদানৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীৰ শক্তি বৃদ্ধি কৰিছে। আৰু আমাৰ যিসমূহ বুথ আছে সেই বুথৰ যুৱ বাহিনীৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিৰে সমৃদ্ধ আজি এই ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ সন্মিলনে আমাকো যথেষ্ট উৎসাহিত কৰিছে আৰু আহি থকা দিনবিলাকত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীলতাৰ দিশৰে আগুৱাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখন অসমৰ পৰিকল্পনা কৰিছে, সেই অসমখনৰ স্বপ্নদ্ৰষ্টা মাননীয় মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিবলৈও প্ৰতিজন যুৱ বন্ধু প্ৰস্তুত হৈছে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।